আজিকালি নতুন মোবাইলবোৰ যেতিয়া কিনাৰ পিছতে এটা ডাঙৰ সমস্যা হয় সেইটো হৈছে নেভিগেশ্যন গেষ্টাৰ্ছ অৰ্থাৎ তলত যিবোৰ বাটন থাকে যে বেক বাটন থাকে হোম বাটন থাকে আৰু আপোনাৰ যিখিনি টাচ বাটন থাকে সেইখিনি নাথাকে তেতিয়া আপুনি কি কৰিব বহুতে সমস্যাত ভোগে সেইবাবে মই ভিডিঅ'টো লৈ আহিছোঁ চাই থাকক কৌশিক উৎমিলন ইউটিউব চেনেলটো এটা কথা হ'ল তেনেকুৱা যদি হয় তেতিয়াহ'লে আপুনি এটা কাম কৰিব আপোনাৰ সেটিংছত যাব সেটিংছত গৈ পেলাই আপুনি সাৰ্চ কৰিব নেভিগেশ্যন বুলি সাৰ্চ কৰাৰ লগে লগে দুটা অপচন আহিব পাৰে কিছুমান মোবাইলত এটাই আহে কিছুমানত দুটা আহে এটা সাউণ্ডৰ লগত আহে নেভিগেশ্যন গেষ্টাৰ্ছ আৰু এটা ডিসপ্লে বুলি আহে নেভিগেশ্যন টাইপ এতিয়া আপুনি ডিসপ্লে বুলি অহা নেভিগেশ্যন টাইপত আপুনি গুচি যাব ক্লিক কৰাৰ লগে লগে তাৰ পাছত আপুনি যেতিয়া সেই নেভিগেশ্যন টাইপত গুচি যাব দুটা অপচন দেখা পাব বাটনছ আৰু সুইপ জেচাৰ্ছ আপুনি সেই জেচাৰ্ছত যদি ক্লিক হৈ থাকে তেতিয়া গম পাব যে আপোনাৰ সেই তলৰ বাটনকেইটা নোলায় সেইকাৰণে আপুনি বাটনছত ক্লিক কৰিব লাগিব যেতিয়া আপুনি বাটনছত ক্লিক কৰিব তেতিয়া আপোনাৰ সেই তলৰ যিকেইটা দেখিছেনে অপচনকেইটা ওলাই যায় যদি ভিডিঅ'টো ভাল পালে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব